নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ ভালে। আজি এটা আমাৰ কাৰণে বিশেষ দিন, যিটো দিন মানে আজি বহুত দুখো লাগিছে, বহুত ভালো লাগিছে। কি বুলি ক'ম, আজি মোৰ ল'ৰাক লগুণ দিয়নি পাতিছোঁ আৰু আমাৰ গোটেই ৰাইজে মিলি পাতিছে নামঘৰত। বহুতো মানে 22জনমান মানুহৰ 4জন বৰ বিয়া আৰু 18জনৰ লগুণ দিয়নি। সেয়েহে আপোনালোকক নিমন্ত্ৰণ কৰিব নাপালোঁ, সেয়েহে বহুত দুখিত। আৰু যেতিয়া বিয়া হয় আপোনালোকক নিমন্ত্ৰণ কৰিম নিশ্চয়, আৰু কোনেও যাতে বেয়া নাপায়। আৰু ব'লকচোন আজিনো কি কয়। আজি তেল দিয়া হ'ব, কাইলৈ কিবা কিবি কৰিব। ব'লকচোন আপোনালোকক নামঘৰতে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে আহি পাই গ'লোঁ বাইদেউহঁতৰ ঘৰ। প্ৰথমতে বাইদেউহঁতৰ ঘৰত আহিলোঁ, আহি পেলাই একাপ লাল চাহ বনালোঁ আৰু খাবলৈ ধুনীয়াকৈ চাহ একাপ বনাই খাই এতিয়া নামঘৰলৈ যাম। লাল চাহ নহয়, এতিয়া গাখীৰ চাহ বনাইছিলোঁ, গাখীৰ চাহ বনালোঁ। আৰু দিনটো বহুত দৌৰা ধপকৈ এইকেইদিন হৈয়ে আছে, দৌৰা ধপা হৈ আছে। ইফালে নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু সমূহীয়াকৈ পাতিছে, 22জনৰ পাতিছে, 4জনৰ বৰ বিয়া বুঢ়া বিয়া আৰু 18জনৰ লগুণ দিয়নি। সেয়েহে আপোনালোকক অকণ দেখুৱাম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। এইফালে ধুনীয়াকৈ সোমাই আহিছোঁ আৰু এয়া পেণ্ডেল দি দিছে, চাওকচোন কি ধুনীয়াকৈ। আৰু ৰভাতলি ধুনীয়াকৈ সকলোৱে সজাইছে। এইফালে পুৰোহিত মানে বামুণ পাই গ'লহি। আৰু এইফালে গৈ পেলাই সকলোখিনি মানে গা ধোৱা ব্যৱস্থা কৰিছে। এয়া চাওকচোন, 18টা কলপুলি পুতিছে 18জনৰ কাৰণে। আৰু যিকেইজনী কইনা আছে 4গৰাকী, তেওঁলোকৰ কাৰণে এইফালে অকণমান বেৰ দি পেলাই তেওঁলোকৰ কাৰণে গা ধোৱা ব্যৱস্থা কৰিছে। আৰু বহুত ধুনীয়া কৰিছে এই কামটো, বহুত ভাল লাগিছে। সেয়েহে চাওকচোন, এইফালে এইকণ বেৰি দিছে ধুনীয়াকৈ। আৰু এইফালে ইয়াৰ ভিতৰ পৰিৱেশ কাম লাগিয়ে আছে। আৰু এইফালে ধুনীয়াকৈ বেৰি দিছে, ধুনীয়াকৈ দি পেলাই কলপুলি পুতি কৰি দিছে। ইয়াত কইনা 4গৰাকীয়ে গা ধুব। এইফালে চাওকচোন কিমান ভাল লাগিছে নহয়নে? কলপুলিখিনি কিমান ধুনীয়াকৈ পুতি নাম লিখি থৈছে, কাক কোনটো কলপুলি ধুনীয়াকৈ পুতি কৰি দিছে। সঁচাকৈ ইমান ধুনীয়া এটা সুবিধা দিছে ৰাইজে লগুণ দিয়নিটো। আৰু এনেকুৱা অনুষ্ঠানত পাতিবলৈ বহুত ভালো লাগে দিয়কচোন। ঘৰতো ভাল লাগে, কিন্তু তথাপিও এনেকুৱা সমূহীয়া অনুষ্ঠানত বেছি ভাল লাগে। এইফালে নাম লিখি কলপুলিত থৈ দিছে, কাৰ কোনটো কলপুলি। আৰু নিজৰ নিজৰ জেগাত নিজে নিজে আহি গা পা ধুব। আৰু এই প্ৰথমটোৱে হৈছে আমাৰ কলপুলি দেই, আমাৰ ল'ৰাটোক লগুণ দিছোঁ, সেয়েহে প্ৰথমটো এইটো আমাৰ কলপুলি। এইখিনিতে আমাৰ ল'ৰাটোক গা ধুৱাব। ইয়াত নাম লিখি থৈছে মুনু বুলি। আৰু এইফালে আহিলোঁ এতিয়া নামঘৰত চাকি এগছ দিম বুলি। প্ৰথমতে আপোনালোকক অকণ দেখুৱাই লৈছোঁ, নামঘৰত চাকি এগছ দিব লৈছোঁ। যি নেকি প্ৰথম আজি ল'ৰাটোক লগুণ দিম যেতিয়া, সেইকাৰণে ভগৱানৰ শ্ৰীচৰণত অকণমান সেৱা এটা কৰিবই লাগিব দিয়কচোন। তেনেকৈ সেৱা কৰি ভিতৰলৈ সোমাই আহিছোঁ। সকলোৱে চাকি বাকি দি পেলাই উঠিছে, আৰু ময়ো সেয়া চাকি তাকি দিম বুলি লৈছোঁ। আমাৰ নামঘৰ ভাগ চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। এয়া সকলোৱে চাকি তাকি দি আছে, আৰু ময়ো চাকি গছ দিম বুলি আহিছোঁ। ধুনীয়াকৈ চাকি গছ দি কৰি সেৱা শুশ্ৰূষা কৰি লৈ কৰি চবেই বন্তি জ্বলাই আছে। ময়ো বন্তি গছ জ্বলাই লওঁ। ধুনীয়াকৈ বন্তি গছ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা এটা কৰিম, যাতে ভগৱানে আশীৰ্বাদ কৰে, যাতে পৰ্বত ধুনীয়াকৈ চলি যায়। আৰু এইফালে আহি পেলাই আকৌ এয়া চবেই কলহ আমদালি চামদালি ভৰাইছে কৰিছে, চাকি তাকি জ্বলাইছে। কাৰণ যি নেকি পানী তুলিব যাব এতিয়া, কাৰণ প্ৰথম পানী তুলি আহি পেলাই গা ধুৱাব লাগিব, তাৰপিছত বামুণে কিবাকিবি কৰাব। সেয়েহে সকলোৱে একদম যা যোগাৰ কৰিছে। এইফালে ভকতবৃন্দবিলাক আহিছে, ধুনীয়াকৈ বহিছে চকীত। আৰু ভাল লাগিছে সঁচাকৈ, ইমান ফূৰ্তি লাগিছে ন, সঁচাকৈ বহুত ভাল লাগিছে। এইফালে আমাৰ ইয়াৰ বাইদেউ বহি আছে, এইফালে দমন্তী বাইদেউ ধুনীয়াকৈ চাকি কলহ সকলো ঠিক কৰিছে। এইফালে বলিন্দা বৌহঁতেও ঠিক কৰি আছে, সকলোৱে মিলিজুলি কৰি আছে। যি নেকি 22গৰাকী আজি 18গৰাকী লগুণ দিব আৰু 4গৰাকী মানে বুঢ়া বিয়া পাতিছে। সেয়েহে চাকি তাকি সকলোৱে যোগাৰ কৰি এতিয়া পানী তুলিব যাব। আৰু এয়া চাওকচোন, এয়া বাইদেউ বৌহঁত সকলো বহি আছে। বহুত ভাল লাগিছে। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। কিন্তু মই নামঘৰত মানে ৰাইজৰ হেৰিত পতাৰ কাৰণে মই কাকো মতা নাই দেই, সেইটোত আপোনালোকে কেতিয়াও বেয়া নাপাব। কাৰণ ঘৰত পাতিলে মাতি ভাল লাগে, কিন্তু সমূহীয়া হেৰিত মাতি পেলাই যদি একো এটা কৰিব নোৱাৰোঁ, সেইকাৰণেহে বেয়া লাগে। সেইকাৰণে কাকো মাতা নাইকিয়া, সেইকাৰণে মই বহুত দুখিত। আৰু ক্ষমা কৰিব মাতিব নোৱাৰাৰ কাৰণে। সেইকাৰণে যি কি নহওক, আৰু আশীৰ্বাদ কৰিব আপোনালোকে, যাতে পৰ্বতটো ধুনীয়াকৈ চলি যায়। বহুত ভাল লাগিছে চাওকচোন। সকলোৱে এয়া ৰেডি হৈছে, চেলেং কাপোৰ লৈ কৰি পানী তোলা আৰম্ভ হৈ গ'ল। এতিয়া আজি ওচৰতে তুলিব, ৰাতি যে ৰাতি হোৱাৰ কাৰণে ওচৰতে তুলিবগৈ। সকলোৱে ওলাই গৈছে, চাওকচোন কিমান মানুহ হৈছে।
মানে বহুতেই ভাল লাগিছে। আৰু আপোনালোকৰ চাইডে এনেকৈ পাতেনে জনাবচোন। আমাৰ চাইডে কিন্তু আগতেও পাতিছিল, বহুত দিনতে পাতিছিল, পতাৰ পিছত আকৌ এইবাৰ আকৌ পাতিছে। আৰু সকলো বহুতৰে সুবিধা হয় দিয়কচোন, নহয়নে বাৰু। আৰু ভালো লাগে। আৰু পানী তুলি আহি হৈ গ'ল আৰু সকলো এয়া লগুণদিনী ল'ৰা বা বিয়া পতা ল'ৰাসকলক এয়া ধুনীয়াকৈ এয়া লাইন কৰি বহাই লৈছে, দুফালে দুটা লাইন কৰি পেলাই। আৰু এতিয়া পুৰোহিতে ধুনীয়াকৈ মন্ত্ৰ মাতিব, বেদ মাতিব, মাতি কৰি তেওঁলোকক কিবাকিবি নীতি নিয়ম কৰাব। ইফালে এয়া পুৰোহিতে ইফালে ছাইডত বহি আছে আৰু সকলোকে এয়া বহাই লৈছে দেই। বহাই পেলাই সকলোকে কিবাকিবি নিয়ম কৰাইছে আৰু কৰি আছে সকলোৱে। আৰু ভাল লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে জনাব পাৰে। এইবিলাক তিলু বাইদেউ আৰু এইফালে এয়া বৌ আৰু তিলু বাইদেউতে কৈছে সঁচাই ভাল লাগিছে। এনেকৈ অনুষ্ঠান কিছুমান পাতি থাকিলে ভালেই লাগে দিয়কচোন। সেয়েহে চবেই বহুত ফূৰ্তি কৰিছে। আৰু যিনেকি আমাৰ ইয়াৰ এইবাৰ পঞ্চায়ত ইলেকশ্যন উঠিছে দেই। এই বাইদেউ ভণ্টিয়ে হয় বাৰু, ভণ্টি নহয় বাইদেউ সমনীয়া আমি একে। তেওঁ উঠিছে, আশীৰ্বাদ কৰিব তেওঁ যাতে আগুৱাই যাব পাৰে। আৰু ইয়াত সকলোৱে ভিডিঅ' কৰাটো লাগিছে আৰু সকলোৱে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, ইমান ভাল লাগিছে। আৰু এনেকুৱা এটা পৰিৱেশ কাৰ ভাল নালাগিব কওকচোন। ইমান মানুহ বা এয়া আমাৰ বাইদেৱে ল'ৰা টেকেলি ধৰিছে দেই। আৰু এইফালে এতিয়া পাণ লৈ কিবা কিবি কৰিব লাগে যে, কপালত দিব লাগে, বুকত দিব লাগে, নাভিত দিব লাগে, এনেকৈ পুৰোহিতে কৰি গৈ আছে। আৰু এয়া বাইদেৱে এইখিনি নিয়মখিনি কৰি গৈ আছে। যি নেকি মই ধৰিব নাপায় বুলি কয়, কিন্তু ধৰিলে একো নহয়, কিন্তু মোৰ নিজৰ বেয়া লাগিল। সেইকাৰণে বাইদেউকে দিলোঁ ক'বলৈ। আজি বাপেকটো থকা হয় কিমান ভাল পালে হয়। ল'ৰাটো লগুণ দিছোঁ, কিন্তু আজি বাপেকৰ অবিহনে সি লগুণ ল'বলগীয়া হৈছে। বহুত দুখো লাগিছে, কিন্তু কি কৰিব, ভগৱানৰ লীলা। ভগৱানে তেওঁক